আপুনি কেনেকৈ ইমান ধনী আৰু সফল ব্যক্তি? আপোনাৰ দৰে সফলতা পাবলৈ আমি কি কৰা উচিত? আপোনাৰ দৰে সফল আৰু ধনী ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ আমাৰ সন্তানক কেনেদৰে আগুৱাই নিব লাগিব? এনেকুৱা ধৰণৰ বহু প্ৰশ্ন বিভিন্ন আলোচনা চক্ৰত প্ৰখ্যাত আমেৰিকাৰ ব্যৱসায়ী তথা দ্য ৰিচ ডেড এণ্ড পুৱাৰ ডেডৰ স্ৰষ্টা ৰবাৰ্ট কিয়ছাকি ডাঙৰীয়াক সোধা হৈছিল আৰু তেওঁ তেতিয়া বহু কথাই কৈছিল আৰু এই ৰিচ ডেড এণ্ড পুৱাৰ ডেড নামৰ কিতাপখনত ইয়াত উল্লেখ আছে আৰু সেই উল্লেখিত কথাখিনি মই আপোনালোকক আগত ব্যক্ত কৰিব বিচাৰিছোঁ। এটাকে মন দি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। সেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ ৰবাৰ্ট কিয়ছাকি ডাঙৰীয়াই তেওঁ পাৰ কৰি অহা 1929 চনৰ আমেৰিকাৰ গ্ৰেট ডিপ্ৰেশ্যন তথা বজাৰ মন্দা অৱস্থাৰ বিষয়ে ব্যক্ত কৰিছিল। সেই সময়ত তেওঁ বহু মানুহক নিজৰ বিপদৰ সন্মুখীন হোৱা দেখিছিল আৰু বহু মানুহক সেই বিপদৰ পৰা নিজক উদ্ধাৰ কৰাৰো দেখিছিল আৰু তেওঁ নিজেও এগৰাকী সফলতাৰে নিজক উদ্ধাৰ কৰি আনিছিল তেনে বজাৰ মন্দা অৱস্থাৰ পৰা। তেতিয়া তেওঁ কৈছিল যে সেই সময়ত তেওঁ লক্ষ্য কৰিছিল বহু মানুহে টকাৰ ওপৰত অত্যাধিক গুৰুত্ব দিছিল, টকাৰ ওপৰত অত্যাধিক মনোনিৱেশ কৰিছিল, যিটো তুলনাত তেওঁলোকে নিজৰ সম্পত্তি তথা শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া নাছিল। যদি সেইটো সময়ত সেই মানুহখিনিয়ে নিজৰ শিক্ষাৰ ওপৰত যদি অত্যাধিক গুৰুত্ব দিলেহেঁতেন, নিজৰ সম্পদসমূহৰ ওপৰত বেছি গুৰুত্ব দিলেহেঁতেন, যিসকল সম্পদে ভৱিষ্যতে তেওঁলোকক টকা উপাৰ্জন কৰি দিব পাৰে, তেনেকুৱা সম্পদসমূহৰ ওপৰত গুৰুত্ব দিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে সেইখিনি সমস্যাৰ সন্মুখীন নহ'লহেঁতেন। তেওঁ কৈছিল, যদি মানুহে নমনীয় হৈ ধৈৰ্য সহকাৰে মুকলি মন এটা লৈ শিকিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে ডাঙৰ বিপৰ্যয়ৰ সময়তো নিজক উদ্ধাৰ কৰি আনি সফলতাৰে ধনী ব্যক্তি হৈ থাকিব পাৰে পৃথিৱীত। তেওঁ কৈছিল যে মানুহে জীৱনত কিমান টকা উপাৰ্জন কৰি আছে তাত গুৰুত্ব দিয়াতকৈ উপাৰ্জিত টকাৰ কিমানখিনি সঞ্চয় অথবা সংৰক্ষণ কৰিব পাৰিছে তাৰ ওপৰতহে গুৰুত্ব দিয়াটো বেছি জৰুৰী। তেতিয়াহে মানুহে ধনী হোৱাৰ এটা লক্ষ্য স্থিৰ কৰিব পাৰে। তেওঁ কৈছিল, বহু মানুহে ভাবে তেওঁলোকৰ টকাই সকলো সমস্যা সমাধান কৰি দিব, কিন্তু সেয়া এটা ভুল ধাৰণা। মানুহৰ আৰ্থিক বুদ্ধিমত্তাইহে মানুহৰ সমস্যা সমাধান কৰি দিয়ে আৰু আৰ্থিক বুদ্ধিমত্তা থাকিলেহে মানুহে বহু টকা উপাৰ্জন কৰিব পাৰে আৰু ধনী ব্যক্তি হিচাপে পৰিগণিত হ'ব পাৰে। তেওঁ কৈছিল, সেই সময়ত তেওঁ এনেকুৱা বহু মানুহ চিনি পাইছিল যি মানুহ হঠাৎ ধনী হৈছিল, অৰ্থাৎ হঠাৎ কোটিপতি হৈ পৰিছিল আৰু তেওঁলোকৰ প্ৰতি সদায় তেওঁৰ সদ্ভাৱনা আছিল আৰু তেওঁ সতৰ্ক কৰি দিছিল যাতে তেওঁলোকৰ টকাখিনি সদায় তেওঁলোকৰ ওচৰত অটুট থাকে আৰু তেওঁলোকক এইটো কৈছিল যে তেওঁলোকৰ টকাখিনিয়ে যাতে তেওঁলোকক টকা উপাৰ্জন কৰি দিব পাৰে, তেওঁলোকৰ টকাই টকা উপাৰ্জন কৰি দিব পাৰে, তেনেকুৱা এটা ছিটুৱেশ্যনলৈ, তেনেকুৱা এটা পৰিস্থিতিলৈ তেওঁলোক যাতে আগবাঢ়িব পাৰে তাৰ প্ৰতি তেওঁ সতৰ্ক কৰি দিছিল। এতেকে তেওঁক যেতিয়াই মানুহে সুধিছিল কেনেকৈ আমি আৰম্ভ কৰোঁ, কেনেকৈ আপোনাৰ দৰে আমি ধনী মানুহ হ'ব পাৰিম, তেতিয়া তেওঁ সদায় কৈছিল, যদি আপোনালোকে সোনকালে ধনী হ'ব বিচাৰিছে, তেওঁলোকে অতি সোনকালে ফাইনেন্সিয়েল লিটাৰেট হ'ব লাগিব, অৰ্থাৎ অৰ্থনৈতিকভাৱে বা আৰ্থিক বুদ্ধিমত্তা গ্ৰহণ কৰিব লাগিব। আৰ্থিক বুদ্ধিমত্তা অৰ্জন কৰিব পাৰিলেহে মানুহ সোনকালে ধনী হ'ব পাৰে। ৰবাৰ্ট কিয়ছাকি ডাঙৰীয়াই সদায় এটা কথা কৈছিল যে ধনী মানুহে সদায় এছেট কিনে আৰু দুখীয়া মানুহে সদায় লাইবিলিটিছ কিনে আৰু তেওঁ এছেট আৰু লাইবিলিটিছৰ মাজৰ পাৰ্থক্য ধুনীয়াকৈ আৰু সুন্দৰকৈ বুজাই দিছিল। তেওঁ কৈছিল যে সম্পদ এইবোৰ যিবিলাকে আপোনাক টকা উপাৰ্জন কৰি দিব, আপোনাৰ বাবে কাম কৰিব, আপুনি কাম কৰকেই বা নকৰকেই আপোনাৰ পকেটলৈ টকা আহি থাকিব, আৰু লাইবিলিটিছ এইবিলাক যে যিবিলাক বস্তু আপুনি সম্পদ বুলি কিনিছিল কিন্তু সম্পদ হিচাপে নহয় আপোনাৰ পকেটৰ পৰা পইচাহে খালী কৰি থাকে, আপোনাৰ খৰচৰ ৰাস্তাহে দেখুৱাই থাকে, সেইবিলাক তেওঁ কেতিয়াও সম্পদ বুলি নকৈছিল, সেইবিলাকক লাইবিলিটিছ বুলি কৈছিল। আপুনি এতিয়া অনুভৱ কৰক, আপুনি যিবিলাক নিজৰ সম্পত্তি হ'ব বুলি কিনিছিল, সম্পদ হ'ব বুলি কিনিছিল, কিন্তু সেইবিলাকে আপোনাক জোৰলাহে কৰিছে আৰ্থিকভাৱে। কিয়ছাকি ডাঙৰীয়াৰ এই কথাখিনি আপোনাৰ কেনেকুৱা লাগিলে আপুনি জনাবচোন, আৰু আপুনি তেওঁৰ কোনখিনি কথাৰ সমৰ্থন কৰিলে আৰু কোনখিনি কথাত আপুনি সমৰ্থন কৰিব নোৱাৰিলে সেইখিনি কথা মোক কমেণ্টত লিখিবচোন আপোনালোকে। ধন্যবাদ। তেওঁ এটাই কিটিপ দিছিল যে ইউ মাষ্ট ন' দ্য ডিফাৰেঞ্চ বিটুইন এন এছেটছ এণ্ড এ লাইবিলিটিছ এণ্ড বাই এছেটছ।